ছাত্ৰ ছাত্ৰীসকলে এতিয়া 12 মাহৰ ৰেহাই মূল্যত ক্ৰয় কৰিব পাৰিব যিকোনো বহি এখন দুখন বহি লাগে বা পাঁচখন বহি লাগে তেওঁলোকে মোৰ পানীন্দৰ ৰোডৰ দোকানৰ আউটলেটত যাব পাৰিব যেতিয়াই যায় তাত গোটেই 12 মাহে আপোনালোকৰ ডিসকাউন্ট আছে এখন বহি কিনিলেও ডিসকাউন্ট আছে পাঁচখন বহি কিনিলেও ডিসকাউন্ট আছে নতুন ডিজাইনৰ বেগ ফ্লাক্স জ্যামিতি কলম পেন্সিল আদি সকলো লাভ কৰিব এতিয়া বহু কম মূল্যতে BS নোটবুক নামৰ এটা বহি প্ৰস্তুত কৰা উদ্যোগে আগবঢ়াইছে এই অফাৰ এই BS নোটবুকৰ প্ৰতিখন বহিতে লাভ কৰিব এতিয়া 15 ৰ পৰা 30% লৈকে ৰেহাই এইখন A4 সাইজৰ কপি 120 MRP এইখন আপোনাৰ 15% ডিসকাউন্ট কে 100 টকাত পাই যায় এই 5 খিনি আপোনাৰ ইয়া 20% কে 55 খন 44 45 খন 35 35 খন 28 এনে ধৰণে যায় এবছৰ পূৰ্বে বিকাশ শইকীয়া নামৰ লখিমপুৰৰ এজন যুৱকে ঘৰতেই আৰম্ভ কৰিছিল এই উদ্যোগটো আৰম্ভণি মানে যোৱা বছৰ আপোনাৰ 23 31 জানুৱাৰী দিনাখন এটো ওপেনিং কৰা হৈছিল প্ৰথম তাৰ পিছতে এটো তেনেদৰে চলি গৈ আছে আৰু ইয়াত এতিয়া ব্যৱসায়ী সকলেও তেওঁৰ এই উদ্যোগৰ পৰা আনতকৈ বহু কম দামতে ক্ৰয় কৰিব পাৰিব যিকোনো বহি আৰু কিতাপৰ দোকান বা বেলেগ কোনবা ব্যৱসায় আছে যদি তেওঁলোকে নিশ্চয় কন্টাক্ট কৰিব পাৰিব আমাক BS নোটবুকত তাত যোগাযোগ কৰিলে আপোনালোকে আজি বেলেগৰ পৰা যিমান ৰেটত আনি আছে তাতকৈ সুলভ মূল্যত আপোনালোকে মোৰ ইয়াপা BS নোটবুকৰ পৰা আপোনালোকে পাব শিক্ষা প্ৰতিষ্ঠানসমূহে নিজৰ বিদ্যালয়ৰ ফটো নাইবা লগো ব্যৱহাৰ কৰিও বহিৰ বেতুপাঠ প্ৰস্তুত কৰিব পাৰিব এই BS নোটবুকত এতিয়া কোনবা বিদ্যালয় যদি আমাৰ লগত যোগাযোগ কৰে আমি তেওঁলোকৰ নিজৰ কভাৰ আমি কাস্টমাইজ কৰি পেলাই বনাই দিব পাৰো আৰু হেতু গুৱাহাটী বা বেলেগ জায়গাত বনোৱাতকৈ আমাৰ ইয়াত বনালে তাতকৈ সস্তাত পাব আপোনালোকে তেওঁলোকৰ কভাৰ লোগো থাকিব পাৰিব তেওঁলোকক কিবা পিকচাৰ দিবলে যে স্কুলৰ কিবা ফটো দিব লৰা ছোৱালী বা ষ্টুডেন্ট কিবা স্কুলৰ ফটো দিয়ে সকলো ধৰণৰ যেনেকে দিয়ে তেওঁলোকে তেনেকে আমি বনাই দিম বিকাশ শইকীয়া নামৰ যুৱকজনে কেইমাহমান পূৰ্বে পানীন্দৰ ৰোডত আৰম্ভ কৰিলে BS নোটবুক নামেৰে এখন আউটলেট ফেক্টৰীটো আৰম্ভ কৰাৰ পিছত মই চিন্তা কৰিলো যে ইয়াত আমাৰ যেহেতু লখিমপুৰতে ফেক্টৰীটো আছে ৰাইজে কি পাব বা পাব্লিকে কি পাব হেতু চিন্তা কৰি মই 13 মাৰ্চৰ দিনা আপোনাৰ যোৱা বছৰ পানীন্দৰ এখন আউটলেট খুলিলো BS নোটবুক ফেক্টৰী আউটলেট বুলি তাত আপোনাৰ সকলো ধৰণৰ বহি ৰেহাই মূল্যত আপোনাৰ পাব্লিকে পায় এখন বহি কিনিলেও আপোনাৰ ৰেহাই মূল্য যত বহিৰ লগতে কম দামতে পাব স্কুল বেগ জ্যামিতি বক্স কলম ডায়েৰী পানী বটল আদি আপোনাৰ এইখিনি হল 45 প্লেনৰ 45 ৰ এইটো 35 তে পাব আউটলেটত আপোনালোকে গলে সিঙ্গল পিস হোলসেলাৰ কাৰণে বেলেগ ৰেট আছে আপোনাৰ তাৰ পিছত এটো আছে আপোনাৰ প্লেনৰে 55 44 ত পাব 4 লাইনৰ 35 44 35 সকলো ধৰণৰ ৰেটতে আপুনি পাব কম ৰেটত এইবিলাক স্পাইৰাল নোটবুক আছে স্পাইৰাল নোটবুকতো আপোনাৰ বিভিন্ন ধৰণৰ ৰেট আছে ৰেটৰ ওপৰতো ডিসকাউন্ট আছে আপোনাৰ এখন কিনিলেও আপোনালোকে আউটলেটত ডিসকাউন্ট পাব আৰু ড্ৰয়িং বুক আছে ড্ৰয়িং বুকতো আপুনি এখন কিনিলেও আপোনালোকে ডিসকাউন্ট পাব এইখিনি নিজৰ সংস্কৃতিটো ধৰি ৰাখি আপোনাৰ এইবাৰ নতুনকৈ কভাৰ ডিজাইন এটা কৰাইছো ইয়াৰ বাহিৰেও আউটলেটত আমি বৰ্তমান এজন ছাত্ৰৰ যিখিনি প্ৰয়োজনীয় বস্তু জ্যামিতি বক্সৰ পৰা টিফিন পৰ্যন্ত সকলো বস্তু ৰাখিবলৈ যত্ন কৰিছো সকলো লখিমপুৰত সকলোতকৈ কমত পোৱা যাব ইয়াত বেগ আছে বেগও অনা হৈছে এইবাৰ স্কুলৰ কাৰণে অনলাইনত আপোনালোকে অনলাইন বা লখিমপুৰ বজাৰতকৈ কমত পাব এই বেগবিলাক ডায়েৰী আহিছে আপোনাৰ সকলো ধৰণৰ ডায়েৰী চেইন কভাৰ আহিছে চেইন কভাৰ বেগ আহিছে আপোনাৰ এইবিলাক আপোনাৰ ফাইল এইবিলাক সকলো আউটলেটত পোৱা যাব কম ৰেটতে পাব লখিমপুৰত কোনেও দিব নোৱাৰা ৰেটত আপোনালোকে নিব পাৰিব বেলেগত কতোৱে নাপায় এইবিলাক ৰেট এইখিনি সকলো ধৰণৰ কালাৰ আপোনাৰ পেইণ্ট এইখিনি ছাত্ৰ এজনক যি দৰকাৰ হয় সকলো বস্তু আমি আউটলেটত ৰাখিবলৈ যত্ন কৰিছো আৰু সকলোবিলাক কম মূল্যতে এইবিলাক ফেন্সি পেইন আছে ফেন্সি পেইন পেন্সিল টেম্পাৰেচাৰ বটল আছে আজি অনলাইনতকৈ সস্তাত পাব এইবিলাক বস্তু আউটলেটত ইয়াৰ বাহিৰে আপোনাৰ এনভেলপৰ পৰা আৰম্ভ কৰি ক্ৰাফ্ট মেটেৰিয়েল সকলো ধৰণৰ বস্তু পাব তেওঁ এই উদ্যোগটো আগুৱাই নিয়াত সহায় কৰিছে তেওঁৰ পৰিয়ালে আপুনিও যদি আপোনাৰ ব্যৱসায় প্ৰতিষ্ঠান শিক্ষা প্ৰতিষ্ঠান নাইবা আপোনাৰ সন্তানৰ বাবে কম মূল্যতে বহি ক্ৰয় কৰিব বিচাৰে তেন্তে BS নোটবুকৰ সৈতে যোগাযোগ কৰক 9508077849 অথবা 7399894540 নম্বৰত আৰু BS মেনুফেকচাৰ আউটলেটখন আছে পানীন্দৰ ৰোডত আপোনাৰ DM হস্পিটেল নোপোৱা আগত বগীবেদৰ ফালৰ পৰা আহিলে আপোনাৰ DM হস্পিটেল পাব নালাগে খুঁফালে আছে আৰু পানীন্দ্ৰ বিদ্যালয়ৰ ফালৰ পৰা আহিলে DM হস্পিটেলখন পাৰ হৈ লেফট সাইডে আছে আউটলেটত আপোনালোকে যোগাযোগ কৰিলেও কোনবা হোলসেলাৰ আহে বা কোনবা ব্যৱসায়ী আহে আউটলেটত যোগাযোগ কৰিলেও মোক পাব ফেক্টৰীটো আছে আপোনাৰ CD ৰোডৰ মছজিদৰ বেক সাইডে মছজিদৰ কিনাৰত যিটো ৰাস্তা আছে সেই ৰাস্তাটোতে ফেক্টৰীটো আছে ব্যুৰো ৰিপোৰ্ট লখিমপুৰ টুডে